চাওক যে অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত হৈছে ঢিঙৰ পাৰ্শ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ এটা চাপৰি আৰু এই চাপৰিটোৰ নাম হৈছে কমলসুটি চাপৰি। এই কমলসুটিতেই কিন্তু বিভিন্ন ধৰণৰ নাৰী দেশ ব্যৱসায়ীকে ধৰি বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত হৈছে, যাৰ বাবে ইয়াৰ সচেতন ৰাইজ জাঙুৰ খাই উঠিছে আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এইসকল ৰাইজ এতিয়া সংবাদ মাধ্যমৰ কাষ চাপিছে। আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাম আৰু তেওঁলোকৰ মতামত জানিবলৈ বিচাৰিম। এই যিটো ঘটনা সংঘটিত হৈছে, যেনেধৰণৰ অসামাজিক কাৰ্যকলাপ ইয়াত বৃদ্ধি পাইছে, কি ক'ব, কি ইয়াত হৈ আছে? সেইবিলাক মানুহেতো বেয়া কাম কৰি আছে। এই বছৰ 6 মাহ পিছত ছোৱালীবিলাক আনে, বাহিৰৰ পৰা আনি থাকে, আনাৰ পিছত সিহঁতে এই বেয়া কাম কৰি থাকে। কৰাৰ পিছত শুনামতো শুনিছোঁ মই, এই স্কুল যিটো আছে স্কুলতো সিহঁতে আনি বেয়া কাম কৰি থাকে। এইবিলাক কাম কৰিলেতো আমি সমাজ কেনেকৈ থাকিম, ল'ৰা ছোৱালী কেনেকৈ পঢ়িম? কোনে কোনে আনে? এই চবুকুল এটা ল'ৰা আছে, ফৰাজী বুলি কয়, চবুকুল আৰু এটা বাৰেক, এমৰাণ, এবাদুল, আৰু এটা ল'ৰাৰ নাম ইয়াক কি দুই বোলে নামটো পাহৰি গৈছোঁ। আপোনালোকে এই কাৰ্যকলাপ যে হৈ আছে আপোনালোকে বাধা দিয়ে নে নিদিয়ে? আমি বাধা দি আছোঁ, বহুত তাক বুজাইছোঁ। বোলে সিহঁতো ধনী মানুহ, সিহঁতো কিছুদিন পিছত এইবিলাক ছোৱালী মেলি আনি বেয়া কাম কৰি থাকে। এইবিলাক কাম কৰিলেতো আমাৰতো সমাজটো একদম বেয়া হৈ যাব। এইটো আমাৰ এটা আবেদন, আমাৰ চৰকাৰৰ আবেদন, যাতে এইটো উচিত শিক্ষা দিব লাগে, আমাৰ সমাজখন ভাল থাকিব লাগে। সিহঁতৰ এইটো বিচাৰ মোৰ লাগে আৰু কি আমাৰ ৰাইজৰ লাগে এইটো বিচাৰ। সিহঁত কি কিবা মাতাবৰী কৰে, কিবা আমাৰ মানুহে কিবা তাক যি কয় তোমালোকে এইবিলাক বেয়া কাম কিয় কৰ, দেশখন আমাৰ বেয়া হৈ যাব, তেনেহ'লে সিয়ে কিবা মোক ভয় দেখাই সি। কোনে দম দিয়ে? দম দি থাকে চবুকুল, বাৰেক, এমৰাণ বুলি এইবিলাক মানুহে খুব দম দি থাকে। চাওক যে এই যি কমলসুটি চাপৰি, এই চাপৰিত ছফিকুল, বাৰেক, এই যি দুজন ব্যক্তি, এই দুজন ব্যক্তিয়ে আচলতে এই যি অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ এই অঞ্চলটো পৰিণত কৰিছে। কিন্তু আৰক্ষী প্ৰশাসন থকাৰ পিছতো কাৰ সাহত এই ব্যক্তিসকলে আচলতে এনেধৰণৰ মাতাব্বৰী ৰাজ বৰ্তমান সময়ত চলাইছে, সেয়া কিন্তু অতিকৈ চিন্তনীয় বিষয়। কাৰণ নৱপ্ৰজন্ম বৰ্তমান সময়ত ধ্বংসৰ দিশলৈ গতি কৰিছে এই অসামাজিক কাৰ্যকলাপ এই অঞ্চলটোত চলি থকাৰ কাৰণে। মই আৰু ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ, অলপ আগুৱাই আহিব। এই যি অসামাজিক যি কাৰ্যকলাপ চলি আছে, ছাত্ৰ ছাত্ৰীটো বিদ্যালয়লৈ আহে, এই বিদ্যালয়টো এনেধৰণৰ কাম চলি আছে বুলি আপোনালোকে ইতিমধ্যে কৈছে। কি ক'ব, কোন কোন জড়িত হৈ আছে আৰু তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা লোৱাটো বিচাৰে প্ৰশাসনে? এতিয়া ফৰাজী পৰিয়ালৰ এমৰাণ হুছেইন আৰু ফৰাজী পৰিয়ালৰ ছবিকুল ইছলাম, আব্দুল বাৰেক, এবাদুল হুছেইন আৰু আবুল হুছেইন, মুজিবুৰ, সিহঁতে তেনেকুৱা কাম কৰি থাকে। গাঁৱৰ পৰা ছোৱালী মাছে মাতে দুটা এটা আনি পেলাই সিহঁতে এনেকুৱা বেয়া কাম কৰি থাকে। আমালোকে যদি কয় তেনেহ'লে সি আমাক কিবা এটা ভয় দেখায়। সিহঁতে ডাঙৰ মানুহ, পইচাৱালা মানুহ, ধনী মানুহ, মাতবৰ মানুহ গাঁৱৰ, সেইটো কাৰণে মানে সি ভয় দেখা। এতিয়া আমি যে গাঁৱত মানুহ, মাইকী মানুহ আছে, ল'ৰা ছোৱালী আছে, চবকেইটাতো কেতিয়াবা ল'ৰা ছোৱালী সৰু আছে, কেতিয়াবা ডাঙৰ আছে। এতিয়াতো আমাৰ ল'ৰা ছোৱালী শিক্ষা কৰিব লাগিব। সিহঁতে তেনেকুৱা ঘটনা কৰি আছে। ৰাইজ বলে সি ৰাইজ নেমানে, সি বিচাৰ নেমানে, সি তেনেকুৱা কাম বছৰে মধ্যে 2বাৰ 3বাৰ কৰি থাকে। আৰু এইটো স্কুলত আনি পেলাই সি কাম কৰিছে। সেইটো কাৰণে আমি চৰকাৰৰ তাত মানে উপযুক্ত বিচাৰ চাইছোঁ। চাওক কেনেধৰণৰ নৰদ্ধম হ'ব পাৰে বিদ্যালয়ত, য'ত নেকি ছাত্ৰ ছাত্ৰীয়ে আদি পাঠ গ্ৰহণ কৰে, সেই আদি পাঠ গ্ৰহণ কৰা বিদ্যালয়ৰ ভিতৰত এনেধৰণৰ অনৈতিক কাৰ্যকলাপ চলাবলৈ মৰসাহ কৰিছে। ৰাইজে যেতিয়া বাধা প্ৰদান কৰে বা ৰাইজে যেতিয়া বাধা দিয়ে, তেনেহ'লে এই যি মাতাব্বৰৰ দলটো আছে, এই মাতাব্বৰৰ দলটোৱে ৰাইজক ভাবুকি প্ৰদান কৰে। কিমান এটা ভয়ংকৰ ঘটনা সংঘটিত কৰিছে আৰু কৰিবলৈ মৰসাহ কৰিছে চিন্তা কৰক। এই ক্ষেত্ৰত ৰাজ্যৰ এটা প্ৰশাসনিক বিভাগ আছে, এই প্ৰশাসনিক বিভাগটোৱে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু আমি পুনৰ কৈছোঁ, বৰ্তমান সময়তো যে চৰাঞ্চলত মাতাব্বৰী ৰাজ অব্যাহত আছে, এই যি কাৰ্যকলাপ চলি আছে, অসামাজিক কাৰ্যকলাপ চলি আছে, ইয়াৰ পৰাই কিন্তু পুনৰবাৰ প্ৰমাণ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।